ডক্টৰে তেখেতসকলক ডেট দিয়া মতে অহাকালিলৈ চিজাৰিং কৰিম বুলি কৈছিলে। এতিয়া কথা হ'ল কি, আজি আপোনাৰ তেখেতে যিজনী গৰ্ভৱতী মহিলা আছিলে, সেই গৰ্ভৱতী মহিলা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত ডক্টৰে গম পোৱাৰ পিছতো তেখেতক চিজাৰিং কৰি দিয়ে। চিজাৰিং কৰি থকা সময়ত আশা বাইদেৱে গম নাপায়, ঘৰৰ গাৰ্জেনে গম নাপায়। ঘৰৰ গাৰ্জেন ঘৰত আছিলে, ডক্টৰে নিজা মৰ্জিত তেখেতসকলে ৰুমত সোমাই পেলাই চিজাৰিং কৰিছে। আৰু যেতিয়া চিজাৰিং কৰাৰ তৎক্ষণাতে তেখেতসকলে কি কৰিলে, যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিলে, যাৰ ফলত এগৰাকী মাতৃ আজি আমি হেৰুৱাবলগীয়া হ'ল। ডক্টৰজনৰ নাম আমি ইতিমধ্যে গম পোৱা নাই, কিন্তু মেইন কথাটো হ'ল আজি যদি ইয়াত সা সুবিধা নাই, চিজাৰিং কৰিবলৈ যদি তেখেতসকলৰ ওপৰত সা সুবিধা নাই, তেখেতসকলে ইমান দায়িত্ব কিয় লৈছে? তেখেতসকলে আগতীয়াকৈ কিয় যোৰহাট মেডিকেল কলেজ হওক বা গোলাঘাট হওক বা ডিব্ৰুগড় হওক তেখেতসকলে কিয় প্ৰেৰণ নকৰিলে? গতিকে আমি ডেড বডি চমজি নলওঁ যেতিয়ালৈকে তেখেতসকলে নাহে, আৰু তেখেতসকলক আমাক লাগিব, তেতিয়া আমি ডেড বডি চমজি ল'ম এইটো। আৰু আমাৰ ইয়াত আটছাৰ যিসকল আমাৰ বিষয়ববীয়াসকল আছে, দাদাসকল আছে, তেখেতসকলক আমি এতিয়া কথাটো অৱগত কৰিম আৰু বাকী প্ৰচেছ আমি আগবঢ়াম। প্ৰকৃততে আমি যিকেইজন ডক্টৰ নাৰ্ছ, যিকেইজন কৰ্মৰত অৱস্থাত এই গাফিলতি কৰিবলৈ তেখেতসকলে নিজ মৰ্জিত গাফিলতি কৰিবলৈ বাধ্য হ'ল আৰু এজনী মহিলাৰ প্ৰাণ কাঢ়ি লৈ গ'ল, তেখেতসকলৰ ওপৰত উচিত ব্যৱস্থা হ'বই লাগিব। যদি নহয় তেতিয়া আমি ইয়াৰ পৰা উঠি নাযাওঁ, এই বোকাখাট হস্পিটেলৰ পৰা উঠি নাযাওঁ। এটা মৰ্মান্তিক ঘটনা, দুখ লগা ঘটনা। আপোনালোকে সকলোৱে বিষয়টো অৱগত। ইতিমধ্যে আমাৰ সতীৰ্থগৰাকী গোটেই বিষয়টো নাম ক'ৰ ঘটনা ক'ৰ সেনেকৈ হৈছে গোটেই বস্তুটো অৱগত কৰিলে। আমি বিচাৰোঁ যে যিসকলৰ দ্বাৰা আচলতে চিজাৰিং হ'ল, যিকেইটা চিকিৎসক আছিলে, নাৰ্ছ আছিলে, যিসকলে চিকিৎসক আছিলে বা নাৰ্ছ আছিলে, আমি ভাবোঁ যে ইয়াৰ কাৰণটো দেখুৱাব লাগিব, কিয় মৃত্যু হ'ল। গতিকে আমি বোকাখাট মহকুমা প্ৰশাসন অতি শীঘ্ৰে হস্তক্ষেপ বিচাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি এই বিষয়টো তাৎক্ষণিকভাৱে হস্তক্ষেপ বিচাৰিছোঁ। আৰু যিসকল সেইটো সময়ত উপস্থিত থাকি যিসকলৰ হাতৰ পৰা আচলতে চিজাৰিং হৈছে, বাচ্চা জন্ম হৈছে, মানুহজন বৰ্তমান যদি তেখেতে সুস্থ নাছিলে, কিয় ইমান ডাঙৰ কেছ তেখেতে ইয়াত ল'লে, ৰিস্ক কিয় ল'ব লগা হ'ল? তেখেতে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজক বা গুৱাহাটী মেডিকেল কলেজত কিয় প্ৰেৰণ কৰা নহ'ল? অতিকৈ দুৰ্ভাগ্যজনক কথা। গতিকে আমি অসম চাহজনী ছাত্ৰ সন্থা বোকাখাটৰ লগতে আমাৰ স্থানীয় যিসকল আমাৰ ৰাইজ ইয়াত উপস্থিত আছে, আমি তেখেতসকলৰ প্ৰতি আমি এটা আহ্বান জনাব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী তাৎক্ষণিকভাৱে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ লাগিব। আৰু লগতে এই ক্ষেত্ৰত মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া এই বিষয়টোৰ ওপৰত তাৎক্ষণিকভাৱে বোকাখাট মহকুমা প্ৰশাসনক এই ঘটনাটোৰ লগত যিসকল জড়িত, যিসকল আচলতে চিকিৎসক আছিলে, সেইটো তদন্ত হ'ব লাগে। আমি তদন্ত যদি কমিটি এটা গঠন কৰি দিয়া নহয়, আমি কিন্তু পৰৱৰ্তী সময়ত আমাৰ কেন্দ্ৰীয় সমিতিৰ অনিত ডাঙৰীয়া আছে, তেখেতৰ লগত সিদ্ধান্ত লৈ আমাৰ কি কাৰ্যপন্থা হ'ব নিশ্চিতভাৱে আপোনালোকৰ আগত অৱগত কৰিম। কালি কৰিছিলে এডমিট, আজি অপাৰেশ্যন কৰিছে। অপাৰেশ্যন কৰাৰ সময়ত আপুনি গম পায় নে নাপায়? আপোনাক ডক্টৰে খবৰ দিয়া নাই? দিব লাগে নে নালাগে আপোনাক? কিন্তু আপোনালোকক আজি খবৰ নিদিলে? গাৰ্জেণ্টে খবৰ নাপায় নি? গাৰ্জেণ্টে পায়, অপাৰেশ্যন কৰাৰ কথা জানে গাৰ্জেণ্টে? একবাৰ সোমালে, তাৰপিছত ওলাই দিলে, নকৰোঁ বুলি ক'লে। আচ্ছা। তাৰপিছত আৰু সোমাই দিলে, তাৰপিছত আৰু ওলাই দিলে, নকৰোঁ বুলি ক'লে। আৰু ময়ো মানা কৰিলোঁ ফোন কৰি পেলাই যে আজি কৰিব নালাগে, খানা চানা। ডেট কেতিয়া আছিলে? ডেটটো আজি 11 তাৰিখে আছিলে। 11 তাৰিখে আছিলে, আচ্ছা।